শাস্ত্ৰত দুটা বস্তুৱে পাব। যি শাস্ত্ৰই পঢ়ক আপুনি তাত দুটা বস্তু পাব, এটা হৈছে বিধি, এটা হৈছে নিষেধ। এইখিনি কৰিব, এইখিনি কৰিব নাপায়, এই দুটাই পাব। আপুনি ডাক্তৰৰ তাত যেনেকৈ গ'ল, ব্লাডটো টেষ্ট কৰিব দিলে, ওলাল চুগাৰ বেছি। এতিয়া চুগাৰ বেছি ওলোৱাৰ কাৰণে ডাক্তৰে আপোনাক এখন প্ৰেছক্ৰিপশ্যনত লিখিলে, আপুনি ইনচুলিন ল'ব লাগিব, আপুনি এইকেইটা মেডিচিন খাব, আপুনি ৰাতিপুৱা গধূলি অকণমান খোজ কাঢ়িব। এয়া চব বিধি, এইখিনি বিধি। কাষত লিখি দিলে আপুনি মিঠাই নাখাব, এই নাখাবটো হৈছে নিষেধ। এতিয়া আপুনি যদি ভাবে যে ডাক্তৰে ডেইলি এটা ইনচুলিন দিছে, মই দুটা ল'ম লাগিলে, কিন্তু মই মিঠাইটো কিন্তু খাম, এইটো মই নেৰোঁ, তেতিয়া লাভ নহ'ব। আপুনি ভক্তি কিমান কৰিব পাৰিছে, জীৱক কিমান প্ৰেম কৰিব পাৰিছে, ইয়াতকৈ ডাঙৰ কথা হৈছে আপুনি কাৰোবাৰ অন্যায় কৰিছে নেকি। যদি আপুনি কাৰোবাৰ উপকাৰ কৰিব পৰা নাই, নালাগে, অপকাৰ নকৰিব। যদি আপুনি পুণ্য অৰ্জন কৰিব পৰা নাই, বাদ দিয়ক, পাপ নকৰাকৈ থাকিবলৈ চাওক। যদি এই কথাকেইটা আমি গম পাই লওঁ, তেতিয়াও আপুনি বহুতখিনি নিজকে ভগৱানৰ কাষলৈ লৈ যাব পাৰিব, ভগৱানে আপোনাক ভাল পাব। এইকাৰণে কৈছে সাত্বিক ভক্তিত পাপ মোৰ হওক নাশ, ভগৱন্ত হওক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি। যিসকলে মোৰ কৰ্তব্য বুলি ভাবি ভগৱানক ভক্তি কৰিছে। মানুহৰ জন্ম ল'লোঁ যেতিয়া, আমাৰ প্ৰধান কৰ্তব্য কি? মানুহৰ জন্ম সফল কৰাৰ প্ৰধান উপায় কি? মহাপুৰুষ মাধৱদেৱে শৰণ বস্তুত কি লিখিছে? হৰিৰ চৰণে শৰণ লৈলোঁ, এ হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলোঁ, এ হৰি নাৰায়ণ। লিখা আছে, আমি সদায় গাই আছোঁ। মানৱী জনম সফল কৰাৰ উপায় দিছে হৰিৰ চৰণে শৰণ লোৱা, ভগৱানক ভাল পোৱা। আৰু গুৰুজনাই বেদস্তুতিত লিখিছে কীৰ্তনত, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাথিৰ নিশ্বাস। এই লোহাশালত যিডাল ফোচ ফচাই থাকে উশাহ ল'ব, হাৱাটো দিবৰ কাৰণে, আমাৰ শ্বাস প্ৰশ্বাসো তেনেকুৱা, জীৱন্ততে মৃতকৰ দৰে। যদি আমি ঈশ্বৰৰ নাম লোৱা নাই, যদি আমি ঈশ্বৰক ভাল পাবলৈ শিকা নাই। কিন্তু ডাঙৰ কথা, ঈশ্বৰক ভাল পোৱাটো এই আচৰণখিনি লগত আনিব লাগিব। কিয়? কাৰণ ঈশ্বৰ সমস্ত ভূতত ব্যাপ্তমান হৈ আছে। আপুনি কেৱল গুৰুগৃহত থাপনাত থকাজনে ঈশ্বৰ বুলি ভাবি বাকীবিলাকক যদি সামান্য জ্ঞান কৰে, তুচ্ছ জ্ঞান কৰে, তেতিয়াহ'লে আপোনাৰ আৰু কৰ্মকাণ্ডৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ ধৰ্মৰ মূল বস্তুটোৱে হৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু কপিলেও মাকক সেইটোৱে কৈছে, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ। মোক বাদ দি যদি কেৱল প্ৰতিমাত যদি কোনোবাই সেৱা কৰি আছে, তেতিয়া এইটো কেৱল বিৰম্বনৰ কথা। এতিয়া এনেকৈ ইয়াত কৈছে, প্ৰতিমা পূজন আৰু ভেদ ভাৱ দৰিখন, তিনিটো সমানাক কয়, উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে, তিনি তিনি মতে ভেদ হয়। তাৰমানে ভক্তি যোগৰ কথাটো পুনৰ কৈ দিছোঁ। ভক্তি প্ৰথমতে দুবিধ, নিষ্কাম ভক্তি, সকাম ভক্তি। সকাম ভক্তিক প্ৰথমতে তিনিটা ভাগ কৰিছে, সাত্বিক, ৰাজসিক, তামসিক। প্ৰত্যেকৰে তিনিটাকৈ ভাগ আছে, উত্তম মধ্যম কনিষ্ঠ। আৰু এই তিনিওটাৰে আকৌ নৱবিধকৈ সাধন ক্ৰিয়া আছে। গতিকে ৩ × ৯ = ২৭। ২৭ বিধ তামসিক, ২৭ বিধ ৰাজসিক আৰু ২৭ বিধ সাত্বিক। ২৭ × ৩ = ৮১। গতিকে ইয়াত কৈছে, এইকাৰণে একবিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক ৮০ বিধ। ১ অধিক ৮০, তাৰমানে ৮১। সেইকাৰণে ভক্তি যুগত সকাম ভক্তি ৮১ বিধ বুলি কোৱা হয়। এই ৮১ বিধৰ ভাগটো ভাগৱতে এনেকৈ কৈছে। এতিয়া নিৰ্গুণ ভক্তিৰ কথা আহিব, তাৰ আগত অকণমান উপদেশ দিছে, বাপজনে উপদেশখিনি পাঠ কৰি দিব। ভাগৱতৰ স্কন্ধ আছে ১২টা। প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটা জাষ্ট পাতনি বুলি ভাবক।
কাহিনী আকাৰে আনি এটা পাতনি আৰম্ভ কৰিছে। ভাগৱতৰ লক্ষণ আৰম্ভ কৰিছে তৃতীয়ৰ পৰা। তৃতীয় স্কন্ধ সৰ্গ। সৰ্গ মানে আদি সৃষ্টি। কোটি কোটি ব্ৰহ্মাণ্ডৰ কেনেকৈ সৃজন হ'ল। আমি নামত গাওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ সৰ্গ আদি সৃষ্টি নাম দি বৰ্ণন কৰিছে। চতুৰ্থ স্কন্ধ লক্ষণ হৈছে বিসৰ্গ। ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল এইখিনি জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব। পঞ্চম স্কন্ধ লক্ষণ হৈছে স্থান। ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিব বিচাৰে, খগোল মানে গ্ৰহ নক্ষত্ৰৰ বৰ্ণনা, তেতিয়াহ'লে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ পোষণ। প্ৰভু ভগৱন্তই কোটি কোটি ব্ৰহ্মাণ্ডত ব্যাপ্তমান হৈ থকা জীৱসমূহৰ কেনেকৈ পোষণ কৰে এয়া জানিবৰ কাৰণে চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, অজামিল উপাখ্যান, বিভিন্ন সুন্দৰ সুন্দৰ আখ্যান উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ লক্ষণ হৈছে উতি। উতি মানে বাসনা। তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা, মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ সৃষ্টি হয় এয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে 5টা অধ্যায়ত। আসুৰিক বাসনা মহন্তৰ কোপত আসুৰিক বাসনাৰ উদ্ভৱ হয় সেয়া বুজাবৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে। কেনেকৈ 4 সিদ্ধই ক্ৰোধ কৰি পেলাই জয় বিজয়ক সাপ দিলে, কেনেকৈ হিৰণ্যক্ষ হিৰণ্যকশিপু হ'ল, এয়া সুন্দৰভাৱে বৰ্ণনা আপোনালোকে সপ্তম স্কন্ধত পাব। মানৱীয় বাসনা বুজাবৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত 5টা অধ্যায়ত বৰ্ণনা কৰিছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই। মহাপুৰুষ মাধৱদেৱে কৈছে, নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নোহোৱাতি। আমি ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4টা জাতিটো নপঢ়োঁ, আৰু ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস এই 4টা আশ্ৰমো আমাৰ নাই। আমাৰ এটাই জাতি, দাসৰো দাস, টান দাসৱ হৈলোঁ আমি। আমি হৈছোঁ দাস। তৃণাদপি সুনিচেনত, এডাল তৃণতকৈ সৰু, য'ত গুৰুজনাই আদৰ্শ দেখুৱাই থৈ গৈছে কৃষ্ণৰ কিংকৰ বুলি। মাধৱ পুৰুষে লিখিছে দাসৰো দাস বুলি। গতিকে আমি একেবাৰে দাস আৰু স্বামী হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে ইয়াত বাকী আৰু আমাৰ মাজত কোনো ভেদভাৱ দিয়া নাই, উচ্চ নীচ জাতি ভেদ এইবিলাক নাইকিয়া। অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ। মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধ ঈশানু। ঈশ ৰুলাৰ, ৰুলাৰ মানে শাসনকৰ্তা। ঈশৰ পৰা ঈশ্বৰ হৈছে। ঈশ্বৰ বুলি কোৱাৰ লগে লগে আমি ভগৱান বুলি ভাবোঁ, হয়, এফালৰ পৰা চাবলৈ গ'লে ভগৱানো নোহোৱা নহয়, কিন্তু ঈশ্বৰ শব্দৰ প্ৰকৃত অৰ্থ হৈছে শাসনকৰ্তা, ৰুলাৰ। সেইকাৰণে নৰৰ ঈশ্বৰ নৰেশ্বৰ বুলি কয়, ৰজাক নৰেশ্বৰ বা নৰেশ বুলি কয়, ৰজা। নৰৰ ঈশ্বৰ বা নৰৰ ঈশ, ঈশ মানে ৰুলাৰ। ঈশ্বৰ ভগৱান হয়েই, তেওঁ সকলোকে শাসন কৰিছে। এতিয়া ইয়াত নৱম স্কন্ধত ভগৱান বিষ্ণু আৰু বৈষ্ণৱসকলৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা আছে। ৰজা মহাৰজাৰ ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ যদি আপুনি বংশাৱলী চাব বিচাৰে, ৰজা মহাৰজাৰ বিষয়ে জানিব বিচাৰে, তেতিয়া নৱম স্কন্ধ। দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ। 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধত। আটাইতকৈ ডাঙৰ স্কন্ধ, ভাগৱতৰ হৃদয়। প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি যিজন প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে, সেইজনৰ অৱতাৰৰ পৰা বিভিন্ন লীলা বৰ্ণন কৰিছে দশম স্কন্ধত। একাদশ স্কন্ধ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। বান্ধোনত যিসকল আছে সেইসকলক মুক্তিৰ প্ৰয়োজন। যদি আপোনাৰ কোনো বান্ধোনেই নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন কি? আৰু যদি বান্ধোন আছে, কিহৰ বান্ধোন, কেনেকৈ মুক্তি পাব সেয়া জানিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ বৰ সুন্দৰ সুন্দৰ কথাৰে একাদশ স্কন্ধত বৰ্ণনা দি গৈছে। দ্বাদশ স্কন্ধ আশ্ৰয়। আশ্ৰয় মানে শৰণ। শৰণ ক'ত ল'ম, শৰণৰ উপযুক্ত স্থান কি, এয়া বুজিবৰ কাৰণে দ্বাদশ স্কন্ধ। ব্যাসদেৱে কৈছে, দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা।
2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক তাত লিখিছে দশম লক্ষণটোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। এয়া হৈছে থুলমূলকে ভাগৱতত কি আছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত 28,000 ঋষিমুনি এনেকৈ বহিছে। ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সূতক ব্যাখ্যাৰ আসনত বহুৱাই দিছে। 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে, সূতমুনিয়ে উত্তৰ দিছে, আৰু এই প্ৰশ্নোত্তৰে হৈছে ভাগৱত। মূল প্ৰশ্ন তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতাম পুংসাম একান্তত শ্ৰেয় তৎ ন সংশিতুম অৰ্হসি 1:1-9 প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে শৌনকে প্ৰশ্ন কৰিছে সূতমুনিক, কলি যুগৰ মানুহে কল্যাণ সাধনৰ অৰ্থে অৰ্থাৎ 3টা তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, মায়াৰ পৰা উদ্ধাৰ হ'বলৈ, পৰমানন্দ লাভ কৰিবলৈ, পৰম গতি লাভ কৰিবলৈ, বৈকুণ্ঠ ধামত যাবৰ কাৰণে কি কৰ্ম কৰা উচিত, এইটো হৈছে ভাগৱতৰ মূল প্ৰশ্ন। আৰু তাৰ ওপৰত ভিত্তি কৰি ভাগৱত আগবাঢ়িছে। বৰ্তমান চলি আছে কপিল দেৱহূতিৰ সংবাদ ভক্তিযোগ। ভক্তিযোগ ইমান সময়ত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ বিশেষ ব্যাখ্যাকাৰ, আমি যাৰ পৰা প্ৰথম অৱস্থাত ব্যাখ্যা শুনিছিলোঁ, বিশ্বনাথ চাৰিআলিত প্ৰথম ভাগৱত ব্যাখ্যাৰ অনুষ্ঠান আমাৰ বাপজনাই ক'ব আমাৰ গাঁৱতে কৰা হৈছিলে। 2001 নে 2003 আছিল। আৰু তাৰ পাছত সেইটো অঞ্চলত পিছত ব্যাখ্যাৰ অনুষ্ঠানবিলাক আৰম্ভ হৈছে। আৰু তাত আমাৰ বাপজনাই জগতবনীয়া বাপ আমাৰ সকলোৰে শ্ৰদ্ধাৰ, তেখেতেই হাত ধৰিছিল, তাত ব্যাখ্যা কৰি আমাক শুনাইছিল। আমি তেতিয়া চাকৰিত আছিলোঁ আৰু আহি শুনিছিলোঁ। তাৰপিছত আপোনালোকৰ আশীৰ্বাদ, গুৰুজনাৰ কৃপা, আৰু আমাৰ যিসকল পুৰোধা ব্যাখ্যাকাৰ আগৰ আমাৰ জ্যেষ্ঠ আছে সেইসকলৰ কৃপাত আমিও অকণমান কৃষ্ণৰ কথা ক'বৰ কাৰণে আগবাঢ়ি আহিছোঁ। ভক্তিযোগ বাবে পাঠ কৰি গৈছে। এতিয়া পদৰ লগে লগে যাম। মৈত্ৰেয় বোলন্ত এহি মাতৃৰ সুন্দৰ মানি শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। এয়া কথা বতৰা চলি আছে মৈত্ৰেয় আৰু বিদুৰৰ মাজত। সূতমুনিক যেতিয়া প্ৰশ্ন কৰিছিল যে কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি, তেতিয়া সূতমুনিয়ে নিজৰ একো কথা কোৱা নাই। সূতমুনিয়ে কৈছিল যে মই তোমাক সেয়া কথা শুনাম যি কথা 7 দিন পৰীক্ষিতে সুখদেৱৰ পৰা শ্ৰৱণ কৰি এই পৰম কল্যাণ সাধন কৰিব পাৰিছিল, পৰম গতি লাভ কৰিব পাৰিছিল। আৰু তেতিয়া সুখ আৰু পৰীক্ষিতৰ সংবাদ তেওঁক শুনায়। আৰু তাতেই বিদুৰ আৰু মৈত্ৰেয় সংবাদ আছে, তাতেই ব্ৰহ্মা নাৰদ সংবাদ আছে, তাতেই নিমি আৰু নৱসিদ্ধৰ সংবাদ আছে। বিভিন্ন কথাৰ সংযোগ কৰি এই সমস্তখিনি আল্টিমেটলি সূতমুনিয়ে শৌনক আদি 28,000 ঋষিক শুনাইছে। এতিয়া আপোনালোকে যিটো কৈছে ইয়াত মৈত্ৰেয় বোলন্ত এহি, মৈত্ৰেয় কৈ আছে কাক? বিদুৰক। ভগৱান কৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ সিদ্ধান্ত যেতিয়া লৈছিল, তেতিয়া তেওঁৰ পৰম বান্ধৱ উদ্ধৱে গৈ বিৰল স্থানত ভগৱানক প্ৰশ্ন কৰিছিল, তদ বিয়োগেনতে ভক্তম কথম স্থাস্যন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 59 নম্বৰ শ্লোক। উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু, তুমি যদি বৈকুণ্ঠলৈ গতি কৰা তোমাৰ ভকতসকলে কি কৰিব? ধৰাধামত থাকি তোমাক কেনেকৈ পাব? কি কৰিলে কেনেকৈ কি হ'ব? আৰু তেতিয়া উদ্ধৱক ভাগৱতৰ ধৰ্মৰ বিষয়ে ভগৱানে কৈছিল। সেই সময়ত আৰু এজন আহি ওলাইছিল তাত, সেইজনে হৈছে মৈত্ৰেয়। অৰ্থাৎ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত দুজনক ভাগৱতৰ কথা শুনাইছিল। এজন হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয়। আৰু ভগৱান কৃষ্ণই সেই সময়ত অনুশোচনা কৰি কৈছিল, মই এই সময়ত বিদুৰ খুৰাক লগ নাপালোঁ। বিদুৰ কেনেকুৱা ভাগ্যৱান, যিজন ভক্তৰ কথা ভগৱানে স্মৰণ কৰিছে। গতিকে তেনেকুৱা এজন ভকত হ'বলৈ সেইটো এটা বহুত ভাগ্য লাগিব। আৰু উদ্ধৱক কৈছিল যে উদ্ধৱ, যদি বিদুৰক পোৱা ক'বা, তেওঁ মৈত্ৰেয় মুনিৰ আশ্ৰমত গৈ ভাগৱত ধৰ্মৰ বিষয়ে শিকি ল'ব।
মৈত্ৰ মুনিৰ আশ্ৰম বৰ্তমান উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ গংগাৰ পাৰত এটা ঘাট আছিল, আনন্দ ঘাট, তাত মৈত্ৰ মুনি আছিল। আৰু বিদুৰ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত যেতিয়া তীৰ্থ ভ্ৰমণত আছিল, তাৰ পৰা উভতি আহোঁতে ইফালে উদ্ধৱ যেতিয়া বদৰিকাশ্ৰমলৈ গৈছে, বাটত দুইজন মহাপুৰুষৰ সংযোগ হয়। আৰু ইয়াত উদ্ধৱে বিদুৰক কয়, ভগৱান কৃষ্ণৰ আদেশ যে তুমি মৈত্ৰেয়ৰ পৰা ভাগৱতৰ কথা শুনি আহা। তেতিয়া বিদুৰে বাহিৰে বাহিৰে উত্তৰাখণ্ডত যায় আৰু গৈ মৈত্ৰ মুনিৰ আশ্ৰমত মৈত্ৰেয়ক লগ কৰে। বিদুৰৰ প্ৰশ্ন আছিল এটা, কিহৰ কাৰণে ক'বলগীয়া হ'ল? বিদুৰে সুধিছিল, সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম ৱা অন্যত বিপৰীতম ৱা বিন্দেত ভূয় ততএব দুঃখম যদক্ত যুক্তম ভগৱান বদেন্না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। বিদুৰৰ চিধা প্ৰশ্ন। প্ৰত্যেকজন মানুহে সংসাৰত সুখ পাব বিচাৰিছে, কিন্তু আৰু সুখ পাবৰ কাৰণে কৰ্ম কৰিছে, দিন ৰাত একাকাৰ কৰি কৰ্ম কৰিছে, কিন্তু সুখ নাপায়, দুখ পায়। ইয়াৰ কাৰণটো কি? আৰু তেতিয়া মৈত্ৰেয়ে বিভিন্ন কাহিনীৰ দ্বাৰা তেওঁক বুজাবলৈ গৈছে। আৰু সেয়া কৈ থাকোঁতে কপিল দেৱহূতিৰ কথা আহিছে। ইয়াত আমাৰ বনীয়া বাপজনাই নিশ্চয় ক'লে যে দেৱহূতিয়ে প্ৰশ্ন কৰিলে, ইয়াৰ আগত সাংখ্য যুগ কৈছিল, ধ্যান যুগৰ বিষয়ে কৈছিল, আৰু তাৰ পাছত ক'লে ভক্তি যুগ কি মোক বুজাই দিয়া। এই ভক্তি যুগ মানে কি, এই কথাখিনি বুজাবলৈ যোৱাৰ কাৰণে এতিয়া ইয়াত কৈছে মৈত্ৰেয় বুলন্ত এহি। মৈত্ৰেয়ে বিদুৰক কৈ আছে, মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ। মাকৰ এই সুন্দৰ প্ৰশ্নটো শুনি, কোনটো প্ৰশ্ন? ভক্তি যুগ মানে কি মোক কোৱা। এই প্ৰশ্নটো শুনাৰ পিছত কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। কপিল প্ৰভুৱে সমস্ত প্ৰাণীৰ কুশল চিন্তা কৰি মাকৰ প্ৰশ্নটো শুনি অতি আনন্দিত হৈ এতিয়া উত্তৰ দিছে। কি কৈছে? ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও ভাল তজু ভৈলামতী সংসাৰ তাৰিলা আতি তুষ্ট ভৈলো দেখি তজু ভাৱ। কপিল ভগৱানৰ অৱতাৰ, সেইকাৰণে ভগৱন্ত নিগদতি বুলি কৈছে। ভগৱানে কৈছে, কি কৈছে? ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ মাও। হে মনুৰ জীয়ৰী, মোৰ মাতৃ, তোমাৰ যিটো প্ৰশ্ন তুমি মোক কৰিছা, তোমাৰ মনটো অতি ধন্য হৈছোঁ মই শুনি। কাৰণ এটা শুদ্ধ অন্তৰৰ মানুহেহে জনকল্যাণৰ অৰ্থে প্ৰশ্ন কৰে। প্ৰশ্নকৰ্তা বহুত আছে। এবিধ আছে অতি দুখত মানুহে প্ৰশ্ন কৰে। এজন মানুহ মৰি গ'ল, বুকুত ভুকুৱাই ভুকুৱাই কান্দি আছে, তই কিয় মোক এৰি গলি? তাৰ মানে সেই মৃতকৰ পৰা উত্তৰটো বিচৰা নাই, মাত্ৰ দুখটো প্ৰকট কৰিছে। এইটো হৈছে দুখত কৰা প্ৰশ্ন। এবিধ আছে ক্ৰোধত কৰে প্ৰশ্ন। যেতিয়া খং উঠে তেতিয়া মানুহে প্ৰশ্ন কৰে, তই মোক কি কৰিব পাৰ? তাৰ মানে এইটো সুধিব বিচৰা নাই যে তই মোক ঘোচা মাৰি দাঁতকেইটা ভাঙি দিম বুলি ক, এইটোও বিচৰা নাই, মাত্ৰ প্ৰশ্ন কৰিছে ক্ৰোধত। এবিধ আছে নিজৰ প্ৰেজেন্সটো দিব বিচাৰে, উপস্থিতি। কি কৈ আছে কথা, কি পাঠ চলি আছে তাৰ লগত কোনো সংগতি নাই। এবাৰ স্বামী বিবেকানন্দক এজনে প্ৰশ্ন কৰিছে, কবিৰ দাসে কিয় দাড়ি ৰাখিছিল? কবিৰ দাসে দাড়ি কিয় ৰাখিছিল এইটো প্ৰশ্ন কৰিছিল স্বামী বিবেকানন্দক। বিবেকানন্দই উত্তৰ দিছিল যে কবিৰ দাসে এইকাৰণেই দাড়ি ৰাখিছিল, যদি তেওঁ দাড়ি নাৰাখিলেহেঁতেন তেতিয়াহ'লে আজি হয়তো আপুনি প্ৰশ্ন কৰিলেহেঁতেন কবিৰ দাসে কিয় দাড়ি ৰখা নাছিল, সেইকাৰণে তেওঁ দাড়ি ৰাখিছিল। তাৰ মানে কিছুমান কোনো লিংক নাই, মাত্ৰ নিজৰ উপস্থিতিটো দেখুৱাব বিচাৰিছে। এচাম মানুহ আছে, তেওঁলোকে ভাবে যে এই বাপজনে বিৰাট টপৰ টপৰ কৈ আছে, এনেকুৱা এটা টান প্ৰশ্ন কৰোঁ যাতে হেয় জ্ঞান কৰিব পাৰোঁ, ইয়াক বহাই থৈ দিওঁ। সেই বুলি অকণমান ইটিকিংমূলক হওক বা ছাপ্ৰেছ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰে। কিন্তু যিজন পঞ্চম প্ৰশ্নকৰ্তা সেইজন এনেকুৱা হয়, যিজনে যিটো বিষয় চলি আছে সেই বিষয়ৰ লগত সংগতি ৰাখি সমস্ত লোকৰ কাৰণে প্ৰশ্নটো উত্থাপন কৰে, যাতে সেই প্ৰশ্নটোৰ উত্তৰ দিওঁতে মোৰ লগতে সকলোৰে যাতে উপকৃত হয়। ইয়াত দেৱহূতিয়ে যিটো প্ৰশ্ন কৰিছে ভক্তি যোগ মানে কি, ইয়াত দেৱহূতিৰ লগতে সমস্ত মানৱ জাতিৰ কল্যাণ সাধন হৈছে। সেইকাৰণে কপিলে কৈছে তোমাৰ মতিটো, মনটো অতি ধন্য। ধন্য ধন্য মহামতী ভাল তজু ভৈলামতী সংসাৰ তাৰিলা আতি তুষ্ট ভৈলো দেখি তজু ভাও।
এতিয়া ভক্তিৰ কথা কৈছে, শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহো, ভক্তি পুনো বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। কপিলে কৈছে, হে মা, ভক্তি বহুবিধ নহয়, ভক্তি এবিধে। ডাঙৰ কথা, ভক্তি মানে কি? আমি ৰাতিপুৱা গধূলি যে গুৰুগৃহত সোমাই চাকি বন্তি জ্বলাই শৰণ ভজনৰ কামখিনি কৰোঁ বা ঘোষা এফাকি গাওঁ, এয়াই ভক্তি নেকি? বা আমি যে এনেকৈ নাম গালোঁ, শ্ৰৱণ কৰিলোঁ, এয়াই ভক্তি নেকি? নে ভক্তি মানে বেলেগ কিবা? নাৰদে কৈছে ভক্তিৰ সংজ্ঞা বৰ সুন্দৰকে, শাস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, অমৃত স্বৰূপ। প্ৰেম মানে ভাল পোৱা। ভক্তি শব্দটোৰ অৰ্থ হৈছে ভাল পোৱা। আপুনি ভাল পাব লাগিব। যাক ভাল পায়, মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই গুৰুজনাক ভাল পাওঁ, গুৰু ভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। তেনেকৈ মই কৃষ্ণক ভাল পাওঁ, সেইটো হৈছে কৃষ্ণ ভক্তি। ভাল পাব লাগিব। আপুনি কেৱল নীতি নিয়ম পালন কৰি থাকি যদি কৃষ্ণক ভালেই নাপায়, কৃষ্ণৰ প্ৰতি যদি প্ৰেমেই নাই, তেতিয়াহ'লে ভক্তি হ'ব নোৱাৰে। এতিয়া গতিকে ভক্তি মানে প্ৰেম, প্ৰেম বুলি বুজক, প্ৰেম, ভাল পোৱা। গতিকে ভাল পোৱাটো ক'ৰ পৰা আহিব? আপোনাৰ ভাৱৰ পৰা। সেইকাৰণে তিনিটা মাৰ্গ যি দিছে, প্ৰথমতে আকৌ বুজক, উদ্ধৱৰ প্ৰশ্ন আছিল যে তুমি বৈকুণ্ঠলৈ গ'লে তোমাৰ ভক্তসকলে তোমাক কেনেকৈ পাব? তেতিয়া ভগৱান কৃষ্ণই কৈছিল, যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছিল, হে উদ্ধৱ, মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, এটা হৈছে জ্ঞান মাৰ্গ, আৰু এটা হৈছে ভক্তি মাৰ্গ। ইয়াৰ বাহিৰে আৰু বেলেগ একো নাই। কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল ইন্দ্ৰিয়ৰ কৰ্ম প্ৰধান যিবিলাক, সেইবিলাক হৈছে কৰ্ম মাৰ্গ। জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা বহুত দিন তপ জপ কৰি পেলাই শেষত যেতিয়া সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি পৰম জ্ঞান লাভ কৰি মনৰ অজ্ঞানতা যেতিয়া দূৰ কৰে, সেইটো জ্ঞান মাৰ্গ। আৰু ভক্তি মাৰ্গৰ মূল হৈছে ভাৱ। ভাৱটো যেতিয়ালৈকে শুদ্ধ নহ'ব, ভক্তি মাৰ্গত খেলি মেলি আছে। সেইকাৰণে এতিয়া কৈছে যে ভক্তি কৰিলেও তাত যদিও ভক্তিৰ কোনো বেলেগ ভেদ নাই, ভক্তি এবিধেই, কিন্তু মানুহৰ ভাৱৰ ওপৰত ভিত্তি কৰি ভক্তিক বিভিন্ন ধৰণে ভাগ কৰিছে। এতিয়া ডাঙৰ কথা হৈছে, মানুহৰ মনলৈ ভাৱ ক'ৰ পৰা আহে এইটো বুজি লওক। অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্যম সম দম সুখম দুখম ভাব অভাব ভয় চ অভয়ম এব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসহ ভবন্তি ভাৱভূতানাম মত্ত এব পৃথক বিধা। 10 অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মানুহৰ মনলৈ যিমান ভাৱ আহে, যিমান ভাৱ, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয়, যত যিমান ভাৱ আহে, ভগৱানে কৈছে চব মোৰ পৰা আহে। এতিয়া ভগৱানৰ পৰা আমাৰ মনলৈ ভাৱ আহে কেনেকৈ? ভগৱানৰ মায়াৰ 3টা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ মায়াৰ 3টা গুণ আছে, সত্য ৰজ আৰু তম। এই 3টা গুণৰ পৰা মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ, আৰু তমগুণৰ পৰা তামসিক ভাৱ। যাৰ যেনেকুৱা ভাৱ, ই তেনেকুৱা কৰ্ম কৰে। ভগৱানে কৈছে, যে চৈব সাত্বিকা ভাৱ ৰাজসস তামসস ইয়ে মত্ত এবেতি তান বিধি নাত হম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, 3টা ভাৱ ভগৱান কৃষ্ণৰ 3 গুণৰ পৰা আমাৰ মনলৈ আহে। আৰু আমিও এই 3টা ভাৱৰ ওপৰত ভিত্তি কৰিয়ে ভগৱানৰ ওচৰত ভক্তি কৰিছোঁ। এইকাৰণে ভক্তিক
ভাৱৰ ওপৰত ভিত্তি কৰি প্ৰথমতে 3টা ভাগত ভাগ কৰিছে। কি? প্ৰথমতে ভক্তিৰ 2টা ভাগ, এটা নিষ্কাম, সেইটো ইয়াত বাদেই দিয়ক, ইয়াত আমি সকামৰ কথা পাতি আছোঁ। নিষ্কাম ভক্তিটো বেলেগ। এতিয়া যিখিনি আমি আলোচনা কৰিম এয়া সকাম ভক্তি, নিষ্কামটো পিছত ক'ব। সকাম ভক্তিক প্ৰথমতে 3টা ভাগ কৰিছে, সাত্বিক, ৰাজসিক, তামসিক, 3টা ভাগ। বছ ইমানেই প্ৰথমতে বুজক, ভক্তিৰ 3টা ভাগ, সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি। কিহৰ ওপৰত ডিপেণ্ড হৈছে? আমাৰ মনৰ ভাৱৰ ওপৰত। এতিয়া ইয়াত কৈছে, শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনো বহুবিধ নয়। ভক্তি বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। এতিয়া প্ৰথম কৈছে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহিমতে ভক্তিমত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আছয়। প্ৰথম ভক্তিটো কৈছে তামসিক ভক্তিৰ কথা। তামসিক ভক্তি কোনটো? ভক্তি কৰিছে, ভগৱানক আৰাধনা কৰিছে, মনত ভাৱ কি? পৰক মাৰিবে প্ৰতি, হে প্ৰভু কৃপা কৰা, সি মোক বৰ বেয়াকে ক'লে, ৰাতি যাতে তাক বগৰাব পাৰোঁ। বুজি পাইছে? ভক্তিটো কৰিছে, ভগৱানকে প্ৰাৰ্থনা কৰিছে, প্ৰভু কৃপা কৰিবা, তাক মানে মই আজি ৰাতি গিৰাম, গতিকে তুমি কৃপা কৰা। ভক্তি কৰিছে। আনটো হৈছে দম্ভ। আচ্ছা, দম্ভ আৰু অহংকাৰৰ মাজত পাৰ্থক্য এটা আছে, এইটো বুজি ল'ব। অহংকাৰটো হৈছে আপোনাৰ যিখিনি বস্তু আছে সেইখিনি আপুনি প্ৰকাশ কৰা, য'তে ত'তে কৈ ফুৰা, এইটো হৈছে অহংকাৰ। আপোনাৰ আছে, আপুনি য'তে ত'তে ফুটাই আছে, এইটো হৈছে অহংকাৰ। দম্ভটো হৈছে সিমান পৰ্যায়ৰ নাই যিটো লেভেলত আপুনি ফুটাইছে। বুজি পাইছেনে? আপোনাৰ সিমানটো নাই যিটো লেভেলত আপুনি মানুহৰ আগত ফুটাই, সেইটো হৈছে দম্ভ। তাৰমানে আমাৰ যে কয় দম্ভালি মৰা। তই কেতিয়া আহিলি এক শৰণত? গুৰুজনাৰ ধৰ্ম কেতিয়াৰ পৰা কৰিছ? বোলে বাপ মোৰতো আজি 5 বছৰমানহে হৈছে এক শৰণত অহা। মই 20 বছৰৰ পৰা এক শৰণত আছোঁ। এইটো দম্ভ। মই তেতিয়াৰ পৰা কৰি আছোঁ, কিন্তু কৰি আছা কি? তুমি এক শৰণততো ফুটাই আছা, হয়, এক শৰণত আছা নে নাই? সেই বস্তুটো নথকাকে যিজনে ফুটাই আছে, এইটো দম্ভ। মৎসৰটো হৈছে বেলেগৰ প্ৰতি ঈৰ্ষা ভাৱটো বা বেলেগৰ সুখটো দেখিব নোৱাৰা। যেতিয়া বেলেগৰ সুখটো নিবিচাৰে বা আনন্দ দেখিলে মনত বেয়া পায়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে ইয়াৰ যাতে এইটো নহওক বা এনেকুৱা নহওক, সি যাতে কৰিব নোৱাৰে, এই ভাৱ লৈ যেতিয়া ভক্তি কৰে। এজনে এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, বহুদিন ভগৱান সন্তুষ্ট হৈ তাক ক'লে, এই বৎস, তুমি মোক ইমান একান্তভাৱে তপস্যা কৰিছা, মোক চিন্তন কৰিছা, মই তোমাৰ ভক্তিত সন্তুষ্ট হ'লোঁ, কোৱা তোমাক কি লাগে বৰ দিম। কিন্তু তুমি যিটো বিচাৰিবা, তোমাৰ কাষত যিটো বন্ধু আছে সি ডাবল পাই যাব। তে ইয়াৰ চিন্তা লাগিলে, মই যদি 10 লাখ টকা বিচাৰোঁ, তা মোৰ বন্ধুটোৱে ফ্ৰীতে 20 লাখ পাব। মই যদি এটা ফ্লেট বিচাৰোঁ, সিটো 2টা ফ্লেট ফ্ৰীতে পাব। তে ইয়াৰ চিন্তাটো নিজে কিমান পাম সেইটোত নাই, তাৰ বন্ধুটোৱে যে ডাবল পাব এইটোত ই ফচি আছে। বুজি পাইছে? তাক নিজৰ যে সি কিমান লাগে, সি যদি 1 কোটি লাগে, তাক 1 কোটি দি দিব। ভগৱানে কৈছে তই যি বিচাৰ তই পাবি, কিন্তু তোৰ বন্ধুটোৱে ডাবল পাব। এতিয়া তাৰ চিন্তাটো সেইটোত আছে, এইটোত নাই। সেইকাৰণে সিও চিন্তা কৰি কৰি পালে আৰু কৈছে, প্ৰভু যদি সি মোতকৈ দুগুণেই পায়, তেতিয়াহ'লে মোক আন একো নালাগে, চকু এটা ফুটাই দিয়ক, মোৰ এটা চকু ফুটাই দিয়া। তে তাৰ এটা চকু ফুটাই দিলে বন্ধুটোৰ কেইটা চকু ফুটাব? বুজি পালে? মানে নিজৰ আনন্দতকৈ বেলেগে কেনেকে কষ্ট পায়। মোক লগাটো বাদ দিয়া। 3 ধৰণৰ মানুহ আছে। এবিধ মানুহ হৈছে ময়ো সুখত থাকোঁ, আনবিলাকো সুখত থাকক, এইটো হৈছে প্ৰকৃতি। ময়ো সুখত, বাকীবিলাকো সুখত থাকক, এইটো একদম নেচাৰেল, এইটোত একো নাই, এইটো প্ৰকৃতি। এবিধ আছে আনৰ যি হয় হওক, মই সুখত থাকিব লাগে, এইটো বিকৃতি। আৰু এবিধ আছে লাগিলে মোৰেই কষ্ট হওক, কিন্তু বাকীবিলাক সুখত থাকক, এইটো হৈছে সংস্কৃতি। আপোনালোকে এইবিলাকৰ এক্সাম্পল পাই থাকে, কিমান আপোনালোকে চাই মাইনুটলি মই নাজানো। প্ৰসাদ যেতিয়া বিলায়,
প্ৰসাদ বিলালে আপুনি চাব নহয়, কেতিয়াবা কোনোবাই ক'ব অ' বাপ আমাৰ এওঁলোক অহা নাই দেই, 3খন পাত এফালে দি যোৱা। বাকী ভকত যি হয় হৈ থাকক, মোৰ 3খন দি যোৱা ইয়াত। বাকী কোনোবাই পায় নাপায় এইটো পিছৰ কথা, এইটো বিকৃতি। আৰু কোনোবাই ক'ব যে অ' বাপ নালাগে, মোক ঘৰ মৰি নালাগে, এইখন লৈ যাওক, সেইজন মানুহ আহিছে ভকত দি দিয়ক। কিয়? সংস্কৃতি। এয়া হৈছে সংস্কৃতি। এই মৎসৰ ভাৱ আৰু দম্ভ ভাৱ আৰু বেলেগৰ প্ৰতি হিংসা, এই 3টা ভাৱ মনত লৈ যদি কৃষ্ণত ভক্তি কৰিছে, তেতিয়াহ'লে যদিও তেওঁ ভক্তি কৰিছে, এনেধৰণৰ ভক্তিক সকাম ভক্তিৰ তামসিক ভক্তি বুলি কৈছে। তামসিক ভক্তিৰো আকৌ 3টা ভাগ আছে। প্ৰথমতে সকাম ভক্তিক 3টা ভাগ কৰিলোঁ, সাত্বিক, ৰাজসিক, তামসিক। এতিয়া তামসিকৰ কথা কৈছোঁ। তামসিকৰ আকৌ 3টা ইয়াৰ অৱস্থা আছে, একেবাৰে উত্তম, এটা মধ্যম, এটা কনিষ্ঠ। তামসিক ভক্তিৰ 3টা অৱস্থা, উত্তম, মধ্যম, কনিষ্ঠ। ইয়াৰ পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে। তামসিক ভক্তিৰো একেবাৰে নিকৃষ্টতম, কনিষ্ঠটো, অতি নিচটো, এইটো হৈছে বেলেগৰ প্ৰতি হিংসা ভাৱ। বুজিলে? দ্বিতীয়টো হৈছে মৎসৰ ভাৱ, মৎসৰ। আৰু তৃতীয়টো অকণমান উত্তম হৈছে দম্ভ, সেইটোৱে বেলেগৰ একো অন্যায় হোৱা নাই, দম্ভ। গতিকে 3টা ভাগ কৰিছে। এতিয়া আকৌ 3ওটাৰে, তামসিকৰ 3টা ভাগৰ 3ওটাতে সাধন প্ৰক্ৰিয়া 9বিধকৈ আছে। প্ৰহ্লাদে কৈছে শ্ৰৱণম, কীৰ্তনম, বিষ্ণু স্মৰণম, পাদসেৱনম, অৰ্চনম, বন্দনম, দাস্যম, সাক্ষ্য, আত্মনিবেদনম। 9বিধ ভক্তি, 7, 5, 23, সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে শ্ৰৱণম, কীৰ্তনম, কীৰ্তন, স্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, সাক্ষ্য, আত্মনিবেদন, এই পদসেৱন এটাইখিনি মিলাই 9বিধ যি ভক্তি কৈছে, 3ওটাতে 9বিধ সাধন আছে। 9টাকৈ সাধন, 3টাত কিমান হ'ল? 3 × 9 = 27। তাৰমানে তামসিক ভক্তিৰ ভাগ কৰিছে 27 বিধত। ভক্তি সকামৰ 3টা, সাত্বিক, ৰাজসিক, তামসিক। তামসিকৰ 3টা ভাগ, উত্তম, মধ্যম, কনিষ্ঠ, প্ৰত্যেকৰে 9বিধকৈ সাধন। গতিকে 9 × 3 = 27, 27 বিধ ভক্তি হৈছে তামসিক। এতিয়া ইয়ালৈকে গৈছে। ইয়াৰ পাছত ৰাজসিক আৰু সাত্বিক কি বাপজনে পাঠ কৰাৰ পিছত আলোচনা কৰিম। বাপজনে কৈছে কাহিনীটো পূৰা কৰি দিয়ক। আচ্ছা চাওক, সেইজনে বিচাৰি আছিলে, ক'লে যে এটা চকু ফুটাই দিয়ক, তেতিয়া সিজনৰ কি হ'ব? 2টা চকু ফুটিব। তাৰপিছত তেওঁ ভগৱানক ক'লে যে মোৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড দ গাঁত এটা বনাই দিয়া। যেতিয়া তেওঁৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড দ গাঁত হ'ব, তেতিয়া ইজনৰ বন্ধুজনৰ ড্ৰয়িং ৰুমত কেইটা গাঁত হ'ব? 2টা। তাৰমানে ইটো অকণমান কেৰাকৈ ইফালে সিফালে চাই মেলি পাৰ হ'ব, সেইজনটো অন্ধ, গতিকে তাত সোমাই মৰিব। তাৰমানে বেলেগৰ কেতিয়াও সুখ নিবিচৰা। এইটো হৈছে তামসিক ভক্তিৰ কনিষ্ঠতম। ইয়ালৈকে গৈছে কৃষ্ণ।